আমাৰ এটা গোচৰ ৰেজিষ্ট্ৰেশ্যন হৈছিলে আলী তৌকিৰ শেখ বুলি এজন ব্যক্তিৰ বিৰুদ্ধে। আজি আমাৰ কেবিনেটত এই সংক্ৰান্তত যি SIT গঠন কৰা হৈছিল তাৰ ওপৰত আজি আমাৰ অনানুষ্ঠানিক আলোচনা হয়। কেবিনেটে গৃহ বিভাগক নিৰ্দেশ দিছে যে 7 তাৰিখৰ কেবিনেটত ফৰ্মেল এই বিষয়বস্তুটো আনিব লাগে আৰু কেবিনেটে মুখ্যমন্ত্ৰীক অধিকাৰ দিছে যে 8 ফেব্ৰুৱাৰী তাৰিখে দিনৰ 10:30 বজাত সাংবাদিক মেল এখনৰ জৰিয়তে SITৰ প্ৰতিবেদনখন যিমানখিনিলৈকে পাৰি ৰাজহুৱা কৰিবৰ বাবে। 7 তাৰিখে গধূলি কেবিনেটত আমাৰ কেবিনেটত দুটা ছিষ্টেম আছে। প্ৰথমতে আমি ইনফৰ্মেলি পাতি লওঁ আৰু কোনটো লাইনত কেবিনেট মেমৰেণ্ডাম আহিব লাগে আমি ডিপাৰ্টমেণ্টক নিৰ্দেশ দিওঁ। 7 তাৰিখে গৃহ আৰু ৰাজনৈতিক বিভাগে কেবিনেট মেমৰেণ্ডামখন আনুষ্ঠানিকভাৱে আনিব। 8 তাৰিখে দিনৰ 10:30 বজাত ৰবিবাৰ আছে আমি এই কেবিনেট মেমৰেণ্ডামখন বা SITৰ ৰিপৰ্টটো টু দ্য এক্সটেণ্ট পচিবল যিখিনি গোপনীয় তথ্য নহয় তাক আমি আটাইখিনিক ৰাজহুৱা কৰিবলৈ কেবিনেটে মুখ্যমন্ত্ৰীক অধিকাৰ প্ৰদান কৰিছে। 8 তাৰিখে 10:30 বজাত মুখ্যমন্ত্ৰীৰ এই কক্ষতে এই সাংবাদিক মেল অনুষ্ঠিত হ'ব। আপোনালোকক আমি আজিয়ে সাদৰ নিমন্ত্ৰণ কৰিছোঁ। লগতে যিখিনি নেশ্যনেল প্ৰেছ আছে তেওঁলোকে যদি দিল্লীৰ পৰাও কোনোবা সাংবাদিক আহে বা আমাক আগতীয়াকৈ জনায় আমি তেওঁলোকৰ কাৰণেও যিখিনি এটা নৰ্মেল যিখিনি ব্যৱস্থা কৰিব লাগে অহাৰ পাছ দিয়া সোমোৱা যিখিনি কৰিব লাগে সেইখিনি আমি ফেচিলিটেট কৰি দিম। গতিকে কেবিনেটত আজি মুখ্যতঃ এইখিনি আলোচনা হৈছে। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আপোনালোকে সুধিব পাৰে। এইটো গৌৰৱ গগৈৰ লগত প্ৰত্যক্ষভাৱে জড়িত আছে। আজি আমি কেবিনেটত আলোচনা কৰোঁ। কেবিনেটত SITয়ে 3 গৰাকী ব্যক্তিক প্ৰত্যক্ষ ৰূপে পাকিস্তানৰ লগত সম্পৰ্কৰ অভিযোগৰ প্ৰমাণ দিছে। আলী তৌকিৰ শেখ, সংসদগৰাকীৰ পত্নী এলিজাবেথ গগৈ আৰু গৌৰৱ গগৈ 3 গৰাকীৰ বিৰুদ্ধে প্ৰত্যক্ষ প্ৰমাণৰ আজি কেবিনেটত প্ৰেজেণ্টেশ্যন দিয়ে। এটলিষ্ট আমাৰ কেবিনেট মন্ত্ৰীসকলে প্ৰেজেণ্টেশ্যনটো পাই যথেষ্ট আচৰিত হৈছে। আজি আমি ক'ব খোজা নাই কাৰণ ফৰ্মেল কেবিনেট মেমৰেণ্ডামখন 7 তাৰিখে আহিব, কিন্তু যেতিয়া প্ৰেজেণ্টেশ্যনটো কেবিনেটক দিছে বাকী মন্ত্ৰীসকলেও যথেষ্ট আচৰিত। ইমান দিনে অলপ বিশ্বাস অবিশ্বাসৰ মাজত আছিলে, প্ৰত্যেকে অত্যন্ত নিজে আচৰিত হৈছে। আৰু আমি 7 তাৰিখৰ কেবিনেটত এইখন ফৰ্মেল মেমৰেণ্ডাম কৰি আনিবৰ কাৰণে নিৰ্দেশ দিছোঁ। 8 তাৰিখে প্ৰেছত আমি গোটেইখিনি সদৰি কৰিম। Today, Cabinet has informally discussed the SIT report related to a sensitive cases involving one Pakistani national Ali Tokir Sheikh, one British national Elizabeth Gogoi, one Indian national Gaurav Gogoi. After going through the PowerPoint presentation, Cabinet has directed Home and Political Department to place a formal cabinet memorandum on 7th of February, indicating further step they wants to take. And also Cabinet has further authorized Chief Minister in his capacity as a Home Minister to reveal whatever is possible to reveal before the press on 8th February at 10:30 AM. তথ্যখিনি আপোনালোকে 8 দিন আৰু ধৈৰ্য ধৰিব লাগিব। আৰু কোনোবা মন্ত্ৰীয়ে যদি আপোনালোকক আৰু কৈ দিয়ে বেলেগ কথা, কাৰণ তেওঁলোকে এতিয়াৰ পৰা জানিলে, আগতে মই জানিছিলোঁ। কিন্তু 8 তাৰিখে 10:30 বজাত যিহেতু আমি দেশৰ সকলো সাংবাদিকক নিমন্ত্ৰণ কৰিছোঁ, যদি আপোনাক কৈ দিওঁ তেওঁলোকতো নাহাৰ কোনো আহাৰ মিনিঙে নাথাকিব। আমি আজি অন্তত আমাৰ মুখ বাদ দিওঁ, আপোনালোকে ইমানখিনিতো তেওঁলোকে ক'ব বাকী মেম্বাৰখিনিয়ে যে তেওঁলোক
যথেষ্ট আচৰিত হৈছে দুই এজনে মূৰতে হাত দিছে যে তৰুণ গগৈ ল'ৰা এইটো পৰ্যায়ত কেনেকৈ যাব পাৰে সেইটোলৈ আমিও চিন্তিত তেওঁলোক সকলোৱে ক'বই আৰু ময়ো যিমানখিনি ক'ব পাৰোঁ কেইটামান কথা ক'ব নোৱাৰোঁ বাকীখিনি আপোনালোকক একেবাৰে ব্যক্তিগত কথা কিছুমান কোৱা উচিত নহয় কিন্তু মই যিখিনি দেখুৱাম মই ভাবোঁ ডেট ইজ গুড এনাফ চক তেতিয়া এনেই প্ৰতিদিনেতো ডিফেণ্ড কৰিব খুজিবই যে নহয় এইবোৰ একো নাই না এক্সাম্পল কৈছোঁ দুই এখন পেপাৰে তেওঁক ডিফেণ্ড কৰিব খুজিব কিন্তু সত্যটো সত্যই থাকিব এতিয়া কি হৈছে ইলেকশ্যন আছে কাৰণে দুই এজনে তেওঁৰ হৈ ক'ব মই এডভান্স কৈ দিছোঁ ষ্টুডিঅ'ত জঁপিয়াব ক'ব ঠিক থাকিব কিন্তু সৰ্বসাধাৰণ মানুহৰ কাৰণে যিহেতু প্ৰেছৰ জৰিয়তে মানুহে গম পাবই মানুহৰ কাৰণে যথেষ্ট আচৰিত হ'বলগীয়া প্ৰতিবেদন হ'ব মানুহৰ কাৰণে এতিয়া টকশ্ব'ত কি হয় মই ক'ব নোৱাৰোঁ কিন্তু সাধাৰণ মানুহৰ কাৰণে এইখন যথেষ্ট গুৰুত্বপূৰ্ণ এটা সেনসিটিভ ডকুমেন্টছ হ'ব তদন্তটো স্যার এনআইএলে যাব না কি আমার সরকার আমি আনিব দিছোঁ যে এনআইএ হোম ডিপাৰ্টমেণ্টে দিব খোজে নে ৰক দিব খোজে নে আমি আইবিক দিব খোজোঁ না গৃহ মন্ত্ৰালয়ক দিব খোজোঁ আমি 7 তাৰিখে যেতিয়া কেবিনেট ডিচিশ্যন ল'ম তেতিয়া সেই পাৰ্টটো তাতে থাকিব তাতে মানে এই বস্তুটো আমাৰ ফালৰ পৰা 8 তাৰিখে আমি জবনিকা পেলাই দিম আমি তাৰ পিছত ভাৰত চৰকাৰে যি ধৰণে আগবঢ়ায় আমি এটা আজিও কৰিব পাৰিলেহেঁতেন 30 তাৰিখে গৃহমন্ত্ৰী আহিবৰ কাৰণে আজি আমি নকৰিলোঁ আৰু চবেই ক'লে যে 8 তাৰিখে কৰা ভাল ৰবিবাৰ আছে সকলো মানুহে দিল্লীৰ পৰাও কোনোবা আহিব খুজিলে আহিব পাৰিব হ'ব আৰু সো কেছটো আমি ৰেজিষ্টাৰ কৰিছিলোঁ আলী তৌকিৰ শেখৰ ওপৰত আৰু কেছটোত আমি উইটনেছ হিচাপে এলিজাবেথ গগৈকো এক্সামিন কৰিছিলোঁ আৰু প্ৰায় 22-25 জন লোকক আমি এক্সামিন কৰিছিলোঁ কৰাৰ পিছত যিখিনি আমি তথ্য পালোঁ তথ্যখিনিয়ে সন্দেহৰ আঙুলি আলী তৌকিৰৰ প্ৰতিটো আছেই সন্দেহৰ আঙুলি এতিয়া এলিজাবেথ আৰু গৌৰৱ গগৈৰ ফালেও নিশ্চিতভাৱে গৈছে আমি 7 তাৰিখে কেবিনেটত সিদ্ধান্ত ল'ম যে ইয়াক ফাৰ্ডাৰ ইনকুৱাৰী অসম চৰকাৰে কৰিব ফাৰ্ডাৰ ইনকুৱাৰী ভাৰত চৰকাৰে কৰিব নে আমি প্ৰধানমন্ত্ৰীক জনাম তেখেতে বাকি যি সিদ্ধান্ত লৈ ল'ব ফৰ্মেল ডিসিশনটো আমি 7 তাৰিখে ল'ম আজি মাত্ৰ কেবিনেটত আমাক প্ৰেজেন্টেশন এটা দিলে যে এইখিনি অভিযোগ এটো এতিয়া বাকি কোট কি আছে এখিনি 8 তাৰিখলৈকে আপোনালোকে অপেক্ষা কৰিব আৰু ইমানে কথা भारत में कई विधानसभा चुनाव होना है कई स्टेट में तो भारत सरकार का शिक्षा मंत्रालय का 2 डिसीजन जो आया है एक तो नीट पीजी में -40% का उनका कुछ कम्युनिटी को सिलेक्शन देने का है और दूसरा अभी नया यूजीसी का जो आ गया है तो भारत सरकार का जो भी सिद्धांत है मैं टिप्पणी करना नहीं चाहूँगा और बहुत ज़्यादा असम में ये सब इशू भी नहीं है तो इसीलिए हम लोग को ये टिप्पणी करना ठीक नहीं है लेकिन आपका जो भी प्रश्न है हमारे धर्मेंद्र प्रधान जी को पूछ लीजिए वही आंसर करेगा और दोनों विषय बहुत ज़्यादा असम में इसका चर्चा नहीं है और मैं भी चुनाव का काम में व्यस्त हूँ तो भारत सरकार का जो भी सिद्धांत है राज्य सरकार को इसमें टिप्पणी करना ठीक नहीं है अगर कुछ लिखना है तो हम लिख के बताएगा विधानसभा चुनाव में इसका असर हो सकता है हमारा असम में तो बहुत ज़्यादा हम लोग थोड़ा दिल्ली से दूर रहता हूँ ना तो इसीलिए हमारा अपना ही इशू इतना है ठीक है এতিয়া কংগ্ৰেছত প্ৰভাৱ পেলাব পাৰে নেপেলাব পাৰে কাৰণ ৰাহুল গান্ধী কেনেকুৱা মানুহটো জানেই যদি বিজেপিৰ হ'লেতেন আমাকতো এক্সপেল কৰি দিলেহেঁতেন
এতিয়া ৰাহুল গান্ধী নিজেই ক'ৰ চিটিজেন কোনেও নাজানে নহ'লে যি দুটা কথা মই ক'লোঁ যে গৌৰৱ গগৈৰ দুইটা ল'ৰাই বিদেশী আজিলৈকেতো যে মই অসমৰ মুখ্যমন্ত্ৰী হ'ম ল'ৰা দুজনক অসমীয়া কৰি লওঁ আজিলৈকে কৰিছে জানো ইয়াৰ পিছত একচুৱেলি মই একো প্ৰমাণেই দিব নালাগে কিন্তু আপোনালোকে বিচাৰি আছে কাৰণে মই দিম যদি হিমন্ত বিশ্ব শৰ্মাৰ দুইজন ল'ৰা ব্ৰিটিছ হ'লহেঁতেন আপোনালোকে কি কৰিলেহেঁতেন মোক চিন্তা কৰকচোন ঘৈণীয়েকো ব্ৰিটিছ ল'ৰা ছোৱালীও ব্ৰিটিছ আৰু ল'ৰা ছোৱালী দুইটাই মাইনৰ বেচাৰাহঁতে গমেই নাপায় যে আমাক ব্ৰিটিছ বনাই দিলে এই কামটো যদি বেলেগ পলিটিচিয়ানৰ ঘৰত হ'লহেঁতেন তেতিয়াহ'লে কি কৰিলেহেঁতেন যে ৰাইজে মিটিং পাতি ক'লেহেঁতেন যি হয় তুমি সৰু ল'ৰা ভুল কৰিলা এতিয়া অন্ততঃ ল'ৰা ছোৱালী দুটাক চিটিজেনশ্বিপ দুটাক ঘূৰাই দিয়া আজিলৈকেতো কৰা নাই আৰু উল্টাই মোকেই গালি পাৰি আছে নিয়মতে এনেকুৱা অভিযোগৰ পিছত লাজ থকা মানুহে আৰু মিটিং টিটিং নকৰে যোনে নিজৰ ল'ৰা ছোৱালীক ভাৰতীয় নকৰে সি অসমৰ কি উন্নতি কৰিব তাৰমানে তেওঁ নিজেই ধৰি লৈছে যে অসমীয়া আৰু ভাৰতীয় ছেকেণ্ড ক্লাছ চিটিজেন ব্ৰিটিছ ফাৰ্ষ্ট ক্লাছ গতিকে আমাক যোনে ছেকেণ্ড ক্লাছ বুলি ভাবে তাতে আৰু তেওঁৰ লগত কি হ'ব পাৰে নিয়মমতে মই যিমানটো কৈছোঁ সিমানটোৱে যথেষ্ট আছিল আপোনালোকে তেওঁক লগ পালেই প্ৰশ্ন কৰিব লাগিছিল যে ল'ৰা দুটাক ভাৰতীয় কেতিয়া কৰিব আপোনালোকে আকৌ প্ৰশ্ন কৰে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত কওকচোন সেইটোৱেতো আটাইতকৈ দুখ লগা কথা গতিকে ইয়াতকৈতো একো নালাগেই গতিকে কিন্তু সেই সংক্ৰান্ততে আৰু প্ৰশ্ন আছে আমি দেখুৱাম 8 তাৰিখে আপোনালোকে দেখিলে যিখিনিয়ে বুজিব চেষ্টা কৰিব তেওঁলোকৰ কাৰণে যথেষ্ট ডাঙৰ আৰু যোনে আগতে টক শ্ব'ত ফ্ৰণ্টন বনাই ৰাখি দিব যে যিয়ে ক'ব তাকে উল্টা কৰিম বুলি তেওঁকতো বুজাই লাভ নাই